गुंजन भाई जी, राजयोगिनी DK शिविका बहन जी, गुवाहाटी लोकसभा समष्टिर सांसद बिजुली कलिता मेधी डांगरियानी, आमार মাজত उपस्थित राजयोगिनी DK मौसुमी बहन जी, बुद्धिबृंद और उपस्थित राइज ओम शांति। राजयोगिनी ब्रह्मकुमारी शिलादिदीजीर पवित्र स्मृति आयोजित এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হৈ মই তেখেতৰ মহান আত্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো। এই বিশেষ অনুষ্ঠানত ব্ৰহ্ম বাবা দাদা লেখাস খুবচান কৃপালিনীজীলৈও গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। লগতে ব্ৰহ্মকুমাৰীৰ দৰে এই মহান সংগঠনৰ কাৰ্যকলাপ আগুৱাই নিয়া প্ৰতিগৰাকী দাদী আৰু দিদিলৈ মোৰ ভক্তি ভৰা প্ৰণিপাত জনাইছো। অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ব্ৰহ্মকুমাৰী প্ৰতিষ্ঠাৰ মূল হোতা ৰাজযোগিনী ব্ৰহ্মকুমাৰী শিলাদিদি কেৱল এক ব্যক্তি সত্তাই নাছিল, তেখেত আছিল প্ৰকৃতপক্ষে এক অনুষ্ঠান সদৃশ। প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় গুৱাহাটী উপসংমণ্ডলৰ সঞ্চালিকা হিচাপে শিলাদিদিয়ে উত্তৰ পূৰ্বাঞ্চলৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰো আধ্যাত্মিক জীৱনত যথেষ্ট প্ৰভাৱ এৰি থৈ গৈছে। মাত্ৰ 10 বছৰ বয়সতে এই মহান অনুষ্ঠানৰ সৈতে জড়িত হৈ উত্তৰ পূৰ্বাঞ্চলত ব্ৰহ্মকুমাৰীৰ কেন্দ্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেখেতে আগবঢ়াই যোৱা অৱদান সদায় চিৰস্মৰণীয় হৈ ৰব। প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ উপস্থিতিয়ে আমাৰ ৰাজ্যখনৰ আধ্যাত্মিক আৰু সামাজিক জীৱন সমৃদ্ধ কৰিছে। অসমৰ অন্যতম পুৰণি চহৰ প্ৰাক ঐতিহাসিক কালৰ পৰা অপৰিসীম গুৰুত্ব লাভ কৰা তেজপুৰৰ পৰা 1976 চনত প্ৰজাপিতা ব্ৰহ্মকুমাৰীয়ে আমাৰ ৰাজ্যত আধ্যাত্মিক যাত্ৰা আৰম্ভ কৰিছিল। তেতিয়াৰ পৰাই ৰাজযোগিনী শিলাদিদিৰ নেতৃত্ব আৰু মাৰ্গদৰ্শনত এই সংগঠনে উত্তৰ পূৰ্বাঞ্চলত সক্ৰিয় সেৱা আগবঢ়াই আহিছে। পৰৱৰ্তী সময়ত গুৱাহাটী, শ্বিলং, মণিপুৰ, অৰুণাচল, আগৰতলা আৰু আনকি ঢাকাতো তেখেতে আধ্যাত্মিক সেৱা আগবঢ়াই আমাৰ সমাজ জীৱন সমৃদ্ধ কৰি থৈ গৈছে। গুৱাহাটীৰ পৰা মাউণ্ট আবুলৈ ৰথযাত্ৰা, মণিপুৰ ইটানগৰ আগৰতলাৰ পৰা গুৱাহাটীলৈ পদযাত্ৰা, শাশ্বত যৌগিক খেতিৰ জৰিয়তে সম্পূৰ্ণ গ্ৰাম বিকাশ, সেউজ ভাৰত, স্বচ্ছ ভাৰত, মাদক দ্ৰব্য মুক্ত ভাৰতৰ দৰে পদক্ষেপকে ধৰি বহুতো সমাজ হিতৈষী কৰ্মৰাজিৰে ৰাজযোগিনী শিলাদিদিয়ে মানৱ সেৱাৰ উৎকৃষ্টতম নিদৰ্শন আমাৰ আগত থৈ গৈছে। তেখেতৰ নেতৃত্বতে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত বিস্তাৰ লাভ কৰা ধ্যান কেন্দ্ৰৰ বিশাল নেটৱৰ্কৰ জৰিয়তে প্ৰজাপিতা ব্ৰহ্মকুমাৰীয়ে শিক্ষানুষ্ঠানসমূহত মূল্যবোধৰ কাৰ্যসূচী ৰূপায়ণ কৰি আমাৰ অঞ্চলত এখন সুখী, সুষম আৰু শান্তিপূৰ্ণ সমাজ গঢ়াটো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। মানৱ জাতিৰ কল্যাণ আৰু উত্থানৰ বাবে বাস্তৱসন্মত পন্থা হিচাপে ৰাজযোগিনী শিলাদিদিয়ে বিশ্বজনীন আধ্যাত্মিক সত্যসমূহক নিজৰ জীৱনত প্ৰয়োগ কৰিছে। তেখেতৰ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী ব্যক্তিক তেখেতৰ ব্যক্তিত্বৰ মমতা আৰু উদাৰতাই গভীৰভাৱে স্পৰ্শ কৰি গৈছে। ৰাজযোগিনী শিলাদিদিয়ে তেনে প্ৰতিগৰাকী ব্যক্তিৰে অন্তৰ্নিহিত প্ৰতিভা বিকাশ হোৱাত প্ৰবল ৰূপত অনুপ্ৰাণিত কৰিছিল। শিলাদিদিৰ নিষ্ঠা, দায়বদ্ধ সেৱা আৰু সকলোৰে প্ৰতি স্নেহে তেখেতক এগৰাকী মহান আধ্যাত্মিক